নতুন সভাপতি গৌৰৱ গগৈ ক'বৰ দৰে মই শাসকৰ পক্ষকো ধন্যবাদ দিব বিচাৰিম কাৰণ তেওঁ কালি গৌৰৱ গগৈ কৈছে যে মোৰ এই কৃতিত্বৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্ট পৰিমাণে অংশীদাৰ সেই গতিকে বিজেপি দলেও যেহেতু চিন্তা কৰিছে যে গৌৰৱ গগৈ অহাৰ পিছত তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব নেকি সেই গতিকে মই ভাবোঁ আমাৰ কাৰণে ভাল আৰু সেই কথাটোৱে এনেকুৱা হৈছে যে নগাঁও জিলাত আজি ৰাতিপুৱাই এজন আমাৰ যুৱক ভাতৃৰ এটা ফেচবুক লাইভ পালোঁ তাত চহৰত যিমান আদৰণি তোৰণ বা সৰু সৰু ফ্লেগ লগাইছিলে গোটেইবিলাক চৰকাৰী গাড়ী আহি পেলাই মোহাৰি লৈ গৈছে পৌৰসভাই বুলি কৈছে পৌৰসভাৰ গাড়ী এইটো এটা আচৰিত কথা তেওঁলোকে কিয় এনেকুৱা কৰিছে মুখ্যমন্ত্ৰী মহোদয় বা পবিত্ৰ মাৰ্ঘাৰিটা ডাঙৰীয়াই আমাকতো মানে কংগ্ৰেছ নাই কংগ্ৰেছৰ কেতিয়াও নহয় এনেকুৱা কথাই কৈ থাকে তাৰপিছত যদি নথকা বস্তু এটাতো ৰাস্তাত ডিছপ্লে হৈ থাকিলে তেওঁলোকৰ কিয় ইমান চিন্তা হৈছে শংকিত কিয় হৈছে সেইটো এটা প্ৰশ্ন আৰু মই ভাবোঁ যে ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতি আমি আগতেও কৈছিলোঁ আমি কষ্ট কৰি আছোঁ কিন্তু যিকোনো কাৰণত ভূপেন বৰা ডাঙৰীয়াই বহুত কষ্ট কৰিছিলে আমি এটা পৰ্যায় পাবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু হাইকমাণ্ডে এটা নতুন টীম দিলে য'ত ভূপেন বৰা ডাঙৰীয়াৰো অংশীদাৰ হৈছে কেম্পেইন কমিটিৰ চেয়াৰমেন হিচাপে সেই গতিকে আমি সকলোৱে মিলি কংগ্ৰেছৰ ভাল দিন আনিব পাৰিম বুলি মই আশাবাদী নতুন সভাপতি গৌৰৱ গগৈ ক'বৰ দৰে মই শাসকৰ পক্ষকো ধন্যবাদ দিব বিচাৰিম কাৰণ তেওঁ কালি গৌৰৱ গগৈ কৈছে যে মোৰ এই কৃতিত্বৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্ট পৰিমাণে অংশীদাৰ সেই গতিকে বিজেপি দলেও যেহেতু চিন্তা কৰিছে যে গৌৰৱ গগৈ অহাৰ পিছত তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব নেকি সেই গতিকে মই ভাবোঁ আমাৰ কাৰণে ভাল আৰু সেই কথাটোৱে এনেকুৱা হৈছে যে নগাঁও জিলাত আজি ৰাতিপুৱাই এজন আমাৰ যুৱক ভাতৃৰ এটা ফেচবুক লাইভ পালোঁ তাত চহৰত যিমান আদৰণি তোৰণ বা সৰু সৰু ফ্লেগ লগাইছিলে গোটেইবিলাক চৰকাৰী গাড়ী আহি পেলাই মোহাৰি লৈ গৈছে পৌৰসভাই বুলি কৈছে পৌৰসভাৰ গাড়ী এইটো এটা আচৰিত কথা তেওঁলোকে কিয় এনেকুৱা কৰিছে মুখ্যমন্ত্ৰী মহোদয় বা পবিত্ৰ মাৰ্ঘাৰিটা ডাঙৰীয়াই আমাকতো মানে কংগ্ৰেছ নাই কংগ্ৰেছৰ কেতিয়াও নহয় এনেকুৱা কথাই কৈ থাকে তাৰপিছত যদি নথকা বস্তু এটাতো ৰাস্তাত ডিছপ্লে হৈ থাকিলে তেওঁলোকৰ কিয় ইমান চিন্তা হৈছে শংকিত কিয় হৈছে সেইটো এটা প্ৰশ্ন আৰু মই ভাবোঁ যে ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতি আমি আগতেও কৈছিলোঁ আমি কষ্ট কৰি আছোঁ কিন্তু যিকোনো কাৰণত ভূপেন বৰা ডাঙৰীয়াই বহুত কষ্ট কৰিছিলে আমি এটা পৰ্যায় পাবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু হাইকমাণ্ডে এটা নতুন টীম দিলে য'ত ভূপেন বৰা ডাঙৰীয়াৰো অংশীদাৰ হৈছে কেম্পেইন কমিটিৰ চেয়াৰমেন হিচাপে সেই গতিকে আমি সকলোৱে মিলি কংগ্ৰেছৰ ভাল দিন আনিব পাৰিম বুলি মই আশাবাদী